শোকাবহ ফুটবলৰ অনুশীলনৰ বাবে গৈ ঘৰলৈ উভতি নগ'ল ঋষিৰাজ। খেলৰ মাজতেই অঘটন। ফুটবল খেলি ভাল পোৱা ল'ৰাটো ফুটবল খেলিয়েই গুচি গ'ল। ঘৰখনত আজি নিমাওমাও পৰিৱেশ। এই ঘৰখনৰ পৰা আৰু কোনোদিন ফুটবল খেলিবলৈ ওলাই নাযায় ঋষিৰাজ। কাৰণ ফুটবলৰ অনুশীলন কৰি থকাৰ সময়তেই প্ৰাণ হেৰুৱালে ঋষিৰাজ বৰাই। জানিব পৰা মতে শুকুৰবাৰে বিয়লি অসম কৃষি বিশ্ববিদ্যালয় খেলপথাৰত সতীৰ্থৰ সৈতে অনুশীলনত ব্যস্ত আছিল খেলুৱৈগৰাকী। তেনে সময়তে হঠাৎ খেলপথাৰতেই ঢলি পৰিল ঋষিৰাজ। শ্বাস-প্ৰশ্বাসত অসুবিধা বোধ কৰাত সতীৰ্থ খেলুৱৈসকলে ঋষিৰাজক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আমি সকলোখিনিয়ে খেলি আছিলোঁ কমচে কম 5:30মান বজাৰ পৰা। তেওঁ মানে খেলিলে, আধা ঘণ্টামান খেলিলে আমাৰ লগতে। তাৰপৰা খেলি থাকোঁতে আমি মানে মন কৰা নাই আৰু একো কথা। তাৰপিছত ঘপককৈ মানে মোৰ চকুত পৰিলে তেওঁ মানুহজন পৰি আছে আৰু মাটিত। তাৰপৰা মই দৌৰি গ'লোঁ, গৈ পিনে আধাত সুধিলোঁ তেওঁক যে আপুনি কি হ'ল দাদা, দুখ পালে নেকি বুলি কৈ পিনে তেওঁ মাত বোল নাই মানে। তাৰপিছত ওচৰলৈ গৈ দেখিছোঁ তেওঁ দাঁত চাত কামুৰি পিনে মানে মানুহটো অলপ কপাৰ নিচিনা হৈছে, চকু বন্ধ, হাত চাতবিলাক অলপমান হিলাই আছে আৰু। তেতিয়া মানে ঘপককৈ ওচৰলৈ গৈ জোতা চোতা খুলি দিলোঁ, চবকে মাতিলোঁ, চব আহিলে। তাৰপিছত কি কৰোঁ কি নকৰোঁ বুলি ভৰি চৰি মালিচ কৰিলোঁ। তাৰপিছত লাহে লাহে তেওঁ উশাহটো মানে চুটি হৈ আহি আছে আৰু। তেতিয়া মানে মই ভাবিলোঁ যে কম্প্ৰেশ্যন দিওঁ বুলি। তাৰপিছত বুকুত মই এনেকৈ 2-3বাৰ হেঁচা মাৰোঁতে তেওঁ মানে উশাহটো ল'লে আৰু। তেতিয়া গম পালোঁ যে দি থাকোঁ বুলি বস্তুটো। দি আছোঁ। তাৰপিছত মুখে মুখে ব্ল'ও কৰিলে উশাহ পাব বুলি। তাৰপিছত তেওঁ আকৌ উশাহটো চুটি হৈ আহিলে মানে। তাৰপিছত উশাহটো এটা টাইমত ৰখিয়ে গ'ল। হাৰ্টবিট চেক কৰিছোঁ, হাৰ্টবিটো ইমান পোৱা নাই মানে, হাৰ্টবিট নায়েই ক'বলৈ গ'লে। তাৰপিছত এম্বুলেঞ্চ আহিলে, সিমানখিনি সময়ত আমি এম্বুলেঞ্চত উঠাই দিলোঁ। উঠাৰ পিছত আমি এম্বুলেঞ্চৰ পৰা তাতে মানে উঠোৱাৰ পিছত আমি বহিলোঁ, একেলগে বহিছোঁ তেওঁৰ লগতে। বহাৰ পিছত যেতিয়া তেওঁক আমি এম্বুলেঞ্চত উঠোৱাৰ পিছতো কণ্টিনিউৱাছ কম্প্ৰেশ্যন দি আছোঁ মানে। কণ্টিনিউৱাছ কম্প্ৰেশ্যন দি পিনে মানে যেতিয়া কণ্টিনিউৱাছ টিপি আছোঁ আৰু বস্তুটো। তাৰপিছত তেওঁৰ উশাহটো তেতিয়াও একো উশাহ নায়েই আৰু ক'বলৈ গ'লে। তেওঁৰ বহুত হাৰ্টবিট একো পোৱাই নাই। তাৰপিছতো কণ্টিনিউৱাছ কম্প্ৰেশ্যন দি আছোঁ। গাড়ীত বহাৰ পিছতো আমি মুখত ব্ল' কৰিছোঁ। তাৰপিছতো হস্পিটেল পোৱাৰ পিছত হস্পিটেলত 4-5জনমান ডক্টৰে কম্প্ৰেশ্যন দিছে। আৰু কম্প্ৰেশ্যন দিয়াৰ পিছত তেওঁক ইলেক্ট্ৰিক শ্বকো দিবলৈ ল'লে। ইলেক্ট্ৰিক শ্বক দিওঁতে তেওঁৰ মানে জাৰ্ক কৰা নাই মানুহজন আৰু। তাৰপিছত লাষ্টত মনিটৰত লাইন দেখাইছে আৰু বিপ দেখাইছে আৰু। তেওঁ বহুত ভাল খেলে, তেওঁ সদায় আহে, মেক্সিমাম প্ৰায়ে আহে আৰু। এনেকৈ যোৱাকালিও আহিলে, তাৰপিছত যোৱা পৰহিও আহিছিলে, এনেকৈ আহি থাকে মানে তেওঁ। হৃদৰোগত আক্ৰান্ত হৈ যুৱ খেলুৱৈগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। যোৰহাটৰ ৰৰৈয়া নেফাগেট নিবাসী ঋষিৰাজ বৰাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই ক্ৰীড়া মহলত শোকৰ ছাঁ পৰিছে। 22 বছৰীয়া যুৱ খেলুৱৈগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই কোনেও। ফুটবল খেলি ভাল পোৱা ল'ৰাটো ফুটবল খেলিয়েই গুচি গ'ল। যোৰহাটৰ পৰা জিন্তু দেওধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।